এতিয়া ক কি কৈ আছিলে এটা ক কথাটো এতিয়া কি কৈ আছিলে আকৌ ক যি কওঁ বা বহুত ক্লিয়াৰ আহে কিন্তু ন এটা ক্লিয়াৰ আহে এয়া দেখিছে এইটো মোৰ আইতা হয় আৰু আজি খুবেই সৌভাগ্যৰ দিন মই মোৰ আইতাক তেজপুৰত একদম বহুত বছৰৰ পিছত ফুৰাবলৈ গৈছোঁ এইটো একচুৱেলি মোৰ এটা প্লেন হ'ল আজি ছাডেন যে মই মোৰ মা আৰু আইতাক লৈ আজি কাৰণে অলপ ফুৰিব যাম চ' আজি দিনৰ ছেকেণ্ড হাফত মই প্লেন কৰি মোৰ আইতাক লৈ গ'লোঁ চ' বেচিকেলি এইটো আইতাৰ ঘৰ হয় আমাৰ ঘৰ মিছামাৰীত হয় শোণিতপুৰ চ' ইয়াৰ পৰা তেজপুৰ এৰাউণ্ড 50 কিলোমিটাৰ্ছ হয় আমি আইতাক এনেকৈ প্লেন কৰি লৈ গ'লোঁ তো অলপ প্ৰব্লেম হ'ল বিকজ আইতা ওৱান ছাইড পেৰালাইজড হয় বাট কিবা এটা ৱেত আমি লৈ গ'লোঁ ওৱান্স এগেইন ৱেলকাম অল অফ ইউ চ' আজি মোৰ এটা ব্লগ মই বনাইছোঁ য'ত বেচিকেলি এইটো এটা ব্লগ নহয় মোৰ আইতা বহুত দিনৰ পৰা বেমাৰ আছে আৰু আমি ভাবিলোঁ যে আইতাক অলপ তেজপুৰ ফুৰাওঁ চ' ইয়াত চাব পাৰে আইতা বহুত হেপ্পী আছে বেচিকেলি তাই ইমান বাহিৰত যোৱা নাছিলে চ' এইটো আমি তেজপুৰত মহাভৈৰৱত গৈ পালোঁ য'ত মই সৰুকৈ ভিডিঅ' ৰেকৰ্ডিং কৰিছোঁ তো এনেকৈ ব্লগ বনোৱাটো একো প্লেন নাছিল বাট যিহেতু মই নতুন ফোন লৈছোঁ চ' আজি এটা ট্ৰাই কৰিবৰ কাৰণে মই এই ব্লগটো বনাইছোঁ চ' আইতা বহুত হেপ্পী হ'ল এট লাষ্ট মই বহুত দিনৰ পিছত আইতাক প্ৰমিছ কৰিছিলোঁ একচুৱেলি ফুৰাবলৈ যাম বুলি চ' এইটো আমি পৰুৱা চাৰিআলিৰ ওচৰত আছোঁ যিহেতু আইতা ওৱান ছাইড পেৰালাইজড হয় চ' আইতাৰ মই দিয়া গিফ্ট হুইল চেয়াৰ এটা আছে সেইটোও লগত লৈ আনিছিলোঁ তো আমি পৰুৱা চাৰিআলিত অলপমান কিবা এটা খোৱালোঁ আৰু ইয়াৰ পিছত আমি কলীয়া ভোমোৰা ব্ৰিজ যোনটো সেইটো আইতাক দেখুৱাবলৈ লৈ গ'লোঁ চ' আইতাৰ কাৰণে এইটো ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ হয় বিকজ লাষ্ট 14 ইয়াৰ্ছ আগত মে বি চাগে আইতা আহিছিলে ইয়াত তো বহুত ভাল পালে আৰু নেক্সট আমি প্লেন কৰিলোঁ কিবা এটা ভাল লাগি থাকে ন ডিচেণ্ট টাইপ লাগে জাগাটো আমি এতিয়া আকৌ ৰিটাৰ্ণ হৈ আছোঁ চ' বেচিকেলি এইটো ব্ৰিজ পাৰ হৈ পেলাই আমি ইউ টাৰ্ণ মাৰি আকৌ তেজপুৰ ছাইড আহিব লৈছিলোঁ তেজপুৰ ফুৰি এতিয়া আমি গৈ আছোঁ ৰিটাৰ্ণ তো আইতা কেনেকুৱা লাগিলে টাউনটো অলপ বদলিছে না অলপমান বদলিছে আগতকৈ হয় ন কিমান বা বছৰ হৈ গ'ল 20 বছৰতকৈ বেছি হ'ল নেকি 4K কৰিব পাহৰি গৈছিলোঁ 4K ৰেকৰ্ড কৰিব লাগে এইখিনি মজা লাগিছে ন এইখিনি গছখিনি আগতে সৰু আছিলে ডাঙৰ এইখিনি যা এটা কি মজা চ' ইয়াৰ পিছত আমি অলপ দেৰি ৰখিলোঁ আমাৰ ৰিলেটিভছ আছে বান্দমাৰী গাঁৱত ইয়াত আমাৰ ককা আছে আমাৰ দেউতাৰ মামা কিবা এটা কথা কৈ কিবা এটা যিকোনো কথা অঁ কেনেকৈ গম পালা চ' আফটাৰ দ্য ডে এট লাষ্ট আমি আইতাক থ'ব গ'লোঁ ঘৰত